Good morning. My name is Mr. Pawan Kakoti. I live from Assam. I working from Hyderabad. Today main topics city and village difference. এতিয়া আপোনালোকে চাওক আমি যেহেতু কৰ্মসূত্ৰে হায়দৰাবাদত আছোঁ এতিয়া আমি কোম্পানী ডিউটিলৈ যাবলৈ ওলাইছোঁ কি ধুনীয়াকৈ গা পা ধুই চেণ্টেন মাৰি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি ৰাতিপুৱা সদায় এয়া দেখিছে ভগৱানৰ ওচৰত এডাল আমি ধূপ লগাওঁ এগছি চাকি লগাওঁ যেহেতু আমাৰ অসমত এই পৰিৱেশটো খুব চলে আৰু বিশেষকৈ মোৰ ঘৰত বেছি চলে দেই মোৰ মা ৰাইজৰ কাম কৰে সেইকাৰণে এইবিলাক আমি মানিবলগীয়া হয় কিন্তু গাঁও আৰু চহৰৰ পাৰ্থক্যটো বহুত বেলেগ এতিয়া আমি গাঁৱত থাকিলে ৰাতি আমি যিবিলাক বস্তু খাওঁ তাত যিখিনি বেয়া বস্তু ওলায় সেই বস্তুখিনি আমি কাছাৰা ডবাত ভৰাই বাহিৰলৈ পেলাই দিওঁ বা নিজৰ গৰু ছাগলীকেইটাক দি দিওঁ কিন্তু চিটিৰ বা চহৰত সেই পৰিৱেশটো নাই এতিয়া আপোনালোকে চাওক ইমান ধুনীয়াকৈ ওলাই মেলি এতিয়া ডিউটিলৈ যাবলৈ ওলাইছোঁ কোম্পানীলৈ যাবলৈ ওলাইছোঁ যোৱাৰ আগত কালি গধূলি খোৱা যিখিনি আপোনালোকে দেখিবলৈ পাইছে এয়া কালি গধূলি খাই ইয়াত এনেকৈ গোটাই থৈছোঁ এইখিনি এতিয়া এই পলিথিনটোত এনেকৈ ভৰাই তললৈ লৈ যাব লাগিব আৰু তলত এটা আপোনাৰ কি বুলি কয় ডাঙৰ বাকেট আছে সেই বাকেটটোত ভৰাই থৈ যাব লাগিব আৰু নিৰ্দিষ্ট সময়ত ধৰক 9টা 10টা বজাত গাড়ী আহিব গাড়ীয়ে আহি এইখিনি উঠাই লৈ যাব লাগিব কিন্তু এই পৰিৱেশটো আমাৰ অসমত নচলে দেই